নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোক সকলোকে খৰগে বিচনালৈ স্বাগত জনাইছো আজি মই গৈ আছে এটা বিশেষ ঠাইলৈ মানে বিশেষ বুলি এই কাৰণে কৈছো লগৰ এজনে মানে পাৰ্টি দিম বুলি কৈছিলে তো পাৰ্টিটো দিব যেহেতু তালৈকে আমি যাম তো তাত যোৱাৰ আগতে অলপটো টপলা ল'ব লাগিব ন কিবা কিবি টপলা কৰি লৈছো আৰু সেইটো আপোনালোকক দেখুৱাই আছে চাওক আপোনালোকে এয়া চাওক এয়া মোনাত ৰেডি হৈ গৈছে আৰু দুটামান বস্তু ল'ব লগা আছে আৰু সেই দুটা বস্তু মই মানে কি লৈ পেলে গৈ থাকিম আৰু লগতে আমি দুইজনে নহয় আৰু দুজনমান আছে তেওঁলোকে ৰাস্তাত ৰৈ আছে তেওঁলোকক লগ কৰি পেলে আমি তালৈকে যাম আৰু যিখিনি ঠাইলৈকে যাম সেই ঠাইডোখৰ মানে খুব মজা লাগিব খুব সুন্দৰ পৰিৱেশ তো আপোনালোকক দেখুৱাই গৈ আপোনালোকে চাই গৈ থাকিব আৰু লগৰজনক চাই দেখুৱাই দিছে এই আহা না অভিজ্ঞান এজন মোৰ লগৰ এই অভিজ্ঞানৰ লগত আমি এতিয়া গৈ আছো ইয়াতে মানে ষ্টাৰ্ট কৰিছো এইটো অভিজ্ঞানৰ মানে ৰুম এইটো মানে নিজৰ ৰুম নহয় ইয়াতে মানে ভাড়া লৈ পেলাই আছে তো গতিকে আমি একেলগে ধৰি লওক কামত কৰ্মত ব্যস্ত থাকো আৰু তো গতিকে আজি আমি এটা খুব সুন্দৰ পাৰ্টি কৰিবলৈ গৈছো আৰু লগতে স্পেচিয়েলি কথা অভিজ্ঞানে খুব সুন্দৰকৈ বোলে চিকেন বনায় তো সেইকাৰণে সি মোক আগৰ পৰা মানে কৈ আছিলে যে খুব সুন্দৰ এটা চিকেন বনাও তো খুৱাম বুলি কৈ আছিলে তো আজি ফাইনেলি সেইটো মানে সফল হ'বগৈ আৰু বলকচোন আপোনালোকক ভিডিঅ'টো আগবঢ়াই লৈ গৈছো আৰু স্ক্ৰিপ্ট নকৰিব কিন্তু বলক So বন্ধুসকল আমি এতিয়া বৰ্তমান লোককেজনক মানে ৰখি আমনি লাগি গ'ল তাৰ পাছত তথাপি বাৰু সিহঁতে আহি পালে অৱশেষত তো আহি পোৱাৰ পাছত আমি সুন্দৰকৈ সেই ঠাইডোখৰ পাৰ হৈ আহিলোঁ মানে সোণাপুৰৰ পৰা আহিছিলোঁ তো আমাৰ জাৰ্ণি সোণাপুৰৰ পৰা হৈছিলে তো সোণাপুৰৰ পৰা আমি পাৰ হৈ এতিয়া আহি কলমপাৰ পাৰ হৈ আহি পেলাই এতিয়া পবিতৰা মানে ৱাইল্ড লাইফ চেঞ্চুৰী যি মাছমজিয়াত এতিয়া আমি উপস্থিত আছোঁ আৰু ইয়াত মানে এখন দলং আছে এখন দলংখনৰ কাষতে আমি উপস্থিত আছোঁ আৰু এই দলংখনৰ পৰা সুন্দৰকৈ দেখিবলৈ পোৱা যায় মানে গড় এয়া চাওক সুন্দৰকৈ দেখিবলৈ পোৱা যায় গড় মানে এয়া সেই তাত দেখিবলৈ পাইছেনে আপোনালোকে যদি দেখা নাই তো বেক কেমেৰা দি আপোনালোকক দেখুৱাই দিম আপোনালোকে চাই দেখিব সুন্দৰকৈ সেই তাত ধুনীয়াকৈ গড়টোৱে চাগে পানী চানী খাবৰ কাৰণে আহিছে নেকি আকৌ এই অলপ আঁতৰটো আছে আৰু লগতে আৰু সেইটো চাইডে মানে যিবিলাক বগাকৈ দেখিবলৈ পাইছে আপোনালোকে মানে পানী চানীবোৰ আছে তাতে পৰিভ্ৰমী চৰাইবোৰ আহে তো আপোনালোকক মই বহুত দিনৰ আগতে ভিডিঅ' এটা বনাইছিলোঁ আৰু সেই ভিডিঅ'ত আপোনালোকক কৈছিলোঁ চ' এতিয়া আমি আকৌ আগলৈকে গৈ আছোঁ মানে আমাৰ লক্ষ্যস্থানত এতিয়ালৈকে গৈ পোৱা নাই তো গৈ আছোঁ বলক আপোনালোকে
বন্ধুসকল এতিয়া বৰ্তমান আমি আহি উপস্থিত হলো মানে লক্ষ্যস্থানত এতিয়ালৈকে আহি পোৱা নাই তো অলপ আধা দূৰত আহি পেলাই ইয়াতে ৰৈছো মানে প্ৰায় পাওঁৱে হৈছো তো লগৰ কেইজনে তাৰ মানে অকণমান মাংস লৈ আহিছে তো মাংসখিনি পুৰি পেলাই খাম বুলি পেলাই কৈছে তো সেইটো কাৰণে মানে আমি ভাবিছো কি ইয়াতে অকণমান এই পাহাৰখন আপোনালোকে দেখিছে নাই পাহাৰখন তাৰ পৰা অলপ খৰি চৰি যোগাৰ কৰি পেলাই তাৰপিছত মাংসখিনি ধুনীয়াকৈ ইয়াতে পুৰি পেলাই তাৰপিছত আকৌ বালিচৰত গৈ পেলাই ধুনীয়াকৈ খাম সেই বুলি পেলাই আমি আৰু ৰৈ আছো ইয়াতে অলপ মই ৰৈছোঁ এই বাইক এখন ইয়াতে পাৰ্ক কৰি দিছোঁ আৰু এই তেওঁলোকে ধুনীয়াকৈ শিলৰ ওপৰত উঠি আছে শিলৰ ওপৰত আৰু এতিয়া বিমল দাই মানে খৰি যোগাৰ কৰিবৰ কাৰণে গৈছে এওঁলোকে ধুনীয়াকৈ চাই আছে তো আমি আৰু অলপমান মই ভিডিঅ' বনাই আছোঁ তো আপোনালোকে চাই গৈ থাকক খুব মজা হ'বলৈ গৈ আছে ঠিক আছে এয়া ইহঁতে পূৰা উঠি হ'লে হেৰি ফটো উঠিবৰ কাৰণে ৰেডি হৈ আছে মানে ধুনীয়াকৈ আৰু এইফালে আমাৰ বিমল দাই খৰি কটীয়া হৈছে খৰি ধুনীয়াকৈ কাটি আছে তো খৰি কাটি উঠাৰ পাছত ধুনীয়াকৈ গাহৰি মাংস অনা গৈছে গম পাইছা নাই স্পেচিয়েল মাংস গাহৰি মেইন বেলেগ কথা নাই কিন্তু গাহৰি মেইন গতিকে সেই গাহৰি পুৰিবৰ কাৰণে এতিয়া বিমল দাই ধুনীয়াকৈ খৰি চৰি কাটি আছে আৰু এইফালে আৰু অভিজ্ঞানহঁতে ধৰক বিকাশ বিদ্যুৎ গোটেইবিলাকে আছে তেওঁলোকে ধুনীয়াকৈ মানে ফটো চটো উঠি আছে তো এতিয়া বিমল দাক অলপমান হেল্প কৰিব লাগিব মানে খৰি চৰি কাটিকে হেল্প কৰি দিব লাগিব তাৰপিছত ধুনীয়াকৈ মাংস চাংস পুৰা যাব মাংস চাংস পুৰি ধুনীয়াকৈ খামগৈ আপোনালোকে চাই গৈ থাকক আমাৰ ব্লগটো খুব মজা হ'বলৈ গৈ আছে এয়া চাওক বন্ধুসকল অপৈ ধুনীয়াকৈ জুই জ্বলাবৰ কাৰণে ট্ৰাই কৰি আছে কিন্তু পাৰা নাই আমি অকণমান সহায় কৰি দিব লাগিব চাগে তেতিয়াহে সফল হ'ব তথাপি বাৰু সি চেষ্টা কৰি আছে চ' অপয়ে চাওক আৰু লগতে আপোনালোকক দেখুৱাই দিছোঁ তাক বিমল দাই ধুনীয়াকৈ গাহৰি মাংস পুৰিবৰ কাৰণে খুব সুন্দৰকৈ যোগাৰ কৰি আছে আৰু বিমল দাই এই যোগাৰটো কৰা হোৱাৰ পাছতে এই গাহৰি মাংসখিনি ধুনীয়াকৈ পুৰিব পাৰিব তো বলকচোন আৰু লগতে আপোনালোকক এইখিনি গতৰ পৰা এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় সেই ঠাইখিনি আপোনালোকক অকণমান দেখুৱাই দিওঁ চিনেমেটিক শ্বট দি পেলাই আৰু সেই যিখিনি ঠাই দেখিব পাব এতিয়া আপোনালোকে তাৰ অকণমান আগত আমি গৈ পেলাই খানাটো খাম মানে সেই যে আগত পানীখিনি দেখিছে বগা সেইখিনি গতৰ ওচৰত গৈ পেলাই আমি খানাখিনি খাম তো আপোনালোকে সুন্দৰকৈ চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ আৰু তাত খুব মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় আৰু এই যে আমি ৰাস্তাৰ পাৰতে ধুনীয়াকৈ বাইক এখন ৰখাই থৈ পেলাই ইয়াত আমি এতিয়া ফাইনেলি জুইখিনি জ্বলি গ'ল এতিয়া গাহৰি মাংস পুৰিবৰ কাৰণে ৰেডি হৈছোঁ আৰু গাহৰি মাংসখিনি পুৰা হোৱাৰ পাছতে মানে ধৰি লওক গাহৰি মাংস পুৰি থকাৰ অৱস্থাত আমি অকণমান হিৰো ষ্টাইল দিলোঁ ইয়াত চাওক গাহৰি মাংস কিদৰে জুইত মানে ধুনীয়াকৈ শেকত দি থোৱাৰ দৰে থৈ দিছোঁ আৰু এতিয়া প্ৰায় গাহৰি মাংসখিনি পুৰা হৈ গৈছে এতিয়া আমি লক্ষ্য স্থানলৈকে যাব ওলাইছোঁ সকলোৱে মিলি তো বলকচোন লৈ গৈ থাকোঁ আপোনালোকক আমি যিখিনি ঠাইত গৈ পেলাই খাম সেই ঠাইডোখৰলৈ তো বলক সো প্ৰিয় দৰ্শকসকল বৰ্তমান এতিয়া আমি উপস্থিত হ'লোঁ আৰু ইয়াত উপস্থিত হোৱাৰ লগে লগে এই তাতে বিমল দাহঁতে আৰু বিদ্যুৎহঁতে গোটেইবিলাকে মিলি পেলাই ধুনীয়াকৈ এনজয় কৰি আছে মই অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক ইয়াৰ যি বেকগ্ৰাউণ্ড আছে চাওক আপোনালোকে খুব সুন্দৰ ভিউ এয়া গৰু পাৰ হৈ আছে এই নদীখন এখন ব্ৰহ্মপুত্ৰ নদীখন আৰু এয়া ধুনীয়াকৈ গৰুবোৰ পাৰ হৈ আছে ধুনীয়াকৈ আপোনালোকে দেখিছেনে বাৰু এয়া চাওক কিদৰে পাৰ হৈ আছে চ' আপোনালোকক দেখুৱাই দিছোঁ আৰু ইয়াৰ মানে প্ৰাকৃতিক সৌন্দৰ্যটো খুবেই মনোমোহা ইয়াত সেইকাৰণে ভাল লাগে ইয়াত পিকনিক কৰি পেলাই পিকনিক বুলি ক'বলৈ গ'লে মানে বহুত কিবা কিবি লৈ আহিব লাগে যদিও আমি বহুত বেছি বস্তু লৈ অহা নাই অকণমান কিবা লৈ আহিছোঁ খাবৰ কাৰণে তো আপোনালোকে দেখিবলৈ পাব আৰু লগতে আপোনালোকে এয়া চাওক আমাৰ ভিডিঅ'টো কিদৰে আমি মাংসৰ সোৱাদটো টেষ্ট কৰি আছোঁ তো আপোনালোকে চাই থাকক বাকী মনোমোহা দৃশ্যখিনি
সো আমাৰ মানে দেৰিয়ে হৈ গ'ল আৰু ভাত খাবৰ কাৰণে তো তথাপি লৰালৰিকে ভাত মানে এয়া বাঢ়িছে বাকীকেইটাই খোৱা আৰম্ভ কৰিছে মই এতিয়া খাম ভাত তো গতিকে খাই বৈ আমি যাব লাগিব আৰু এতিয়া তো তাৰপিছত আকৌ কি কৰিছে আপোনালোকে চাই গৈ থাকক খানাখিনি খোৱাৰ পাছতে আমি ইয়াত বেছি সময় ৰৈ নাথাকিলোঁ তাৰপাছত আমি ঘৰলৈ যাব ওলালোঁ আৰু ইয়াৰ সৌন্দৰ্যখিনি শেষত চালোঁ খুব মজা পালোঁ চ' ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব তো এতিয়া বাই বাই